নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভাল আছে। আজি আপোনালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিলোঁ ৰিগাৰ্ডিং নিউজৰ। তো নিউজৰ পৰা যিহঁতে DL.Ed কৰিছিলে সিহঁতক আমাৰ DWৰ যি LP UPৰ যি মেৰিট লিষ্টত ভেৰিফিকেশ্যন আছে তাৰ কাৰণে এলাউ নাই কৰা, নাই মাতা। সেইকাৰণে পিটিশ্যনাৰে 4,500 পোষ্টৰ কাৰণে আৰু 5,500 পোষ্টৰ কাৰণে পিটিশ্যনাৰে গুৱাহাটী হাইকোৰ্টত এপ্লাই কৰিছে, পিটিশ্যন দিছে। তো সেইটোৰ ওপৰত আজি এটা সৰু এটা ডিছকাশ্যন হৈছে আৰু এইটোৰ একো জাজমেণ্ট ওলোৱা নাই, বাট গোটেই ডিছকাশ্যনটো কি হৈছে সেইটো মই আপোনালোকক এছামিছত ট্ৰান্সলেট কৰি দিম। তো ভিডিঅ'টো ইম্পৰ্টেণ্ট আছে, বাট ভিডিঅ'টোলৈ যোৱাৰ আগত এটা সৰু ৰিকুৱেষ্ট, এনেকুৱা মোৰ ইম্পৰ্টেণ্ট ভিডিঅ'জৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। তো ব'লক, মই আজিতো জানো চবেই এই ভিডিঅ'টো চাইছে, বাট ভিডিঅ'টোত কৈছে কি মই আপোনালোকক এক্সপ্লেইন কৰি দিওঁ। চ' আজি হৈছে কি, আমাৰ পিটিশ্যনাৰৰ যি লয়াৰ আছিলে তেওঁ আমাৰ জাষ্টিছৰ পৰা এইটোক ষ্টে লগাব কৈছিলে। ঠিক আছে, যিহেতু এইটো আমাৰ সুপ্ৰিম কোৰ্টৰ পৰা এতিয়া ভাৰ্ডিক্ট দি দিলে যে 18 মান্থৰ যিসকল DL.Ed কৰিব সিহঁতেও ইকুইভেলেণ্ট টু 2 years DL.Ed। তো অনগয়িং যিটো ভেৰিফিকেশ্যন হৈ আছে তাত যিহেতু নিউজৰ কেণ্ডিডেটক নাই মাতা, সেইকাৰণে আমাৰ পিটিশ্যনাৰৰ যি লয়াৰ আছিলে তেওঁ জাষ্টিছক কৈছে যে, অনাৰেবল জাষ্টিছক কৈছে যে এইটোক ষ্টে লগাবৰ কাৰণে, আৰু যে এইটো সুধিছে যে এতিয়া যে প্ৰেজেণ্ট সুপ্ৰিম কোৰ্টৰ পৰা যি অৰ্ডাৰ ওলাইছে সেইটো অৰ্ডাৰৰ ওপৰত আমাৰ গভমেণ্টে কি একশ্যন লৈছে, সেইটোৰ ওপৰত একো কাম কৰিছে নে নাই কৰা। যেতিয়া এই কুৱেশ্যনটো আমাৰ গভমেণ্টৰ যি এডভকেট আছিলে তেওঁক যেতিয়া সোধা হৈছে, তেতিয়া তেওঁ এইটোৰ এনচাৰ দিব পৰা নাই। কৈছে তেওঁ এনচাৰটো এতিয়া এট প্ৰেজেণ্ট ফাইলটো বনাই অনা নাই, এট প্ৰেজেণ্ট কি একশ্যন লৈছে সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টৰ ওপৰত। কিন্তু আমাৰ যে পাব্লিক প্ৰচিকিউটৰ যি আছিলে, পিটিশ্যনাৰ প্ৰচিকিউটৰ যি আছিলে, তেওঁ বাৰ বাৰ ৰিকুৱেষ্ট কৰি আছিলে যে এই যে এইটো অনগয়িং প্ৰচেছটোক ষ্টে লগাই গভৰ্ণমেণ্টক এইটো একশ্যন ল'বলৈ। তেতিয়া কি হ'ল, আমাৰ গভৰ্ণমেণ্টৰ যি এডভকেট আছিলে তেওঁ কৈছিলে যে এতিয়া যদি এইটোক 7 দিনৰ কাৰণে ষ্টে লগাই দিয়া যায় তেনেহ'লে গোটেই ৰিক্ৰুটমেণ্ট প্ৰচেছটো বন্ধ হৈ যাব। আৰু সুপ্ৰিম কোৰ্টৰ পৰা যিটো অৰ্ডাৰ ওলাইছে তাত অলৰেডি লিখা আছে যদি অনগয়িং কিবা যদি ৰিক্ৰুটমেণ্ট চলি আছে তাক হেম্পাৰ নকৰিবলৈ আৰু ষ্টে নলগাবলৈ। ঠিক আছে, তো সেইটো কাৰণে যেতিয়া আৰ্গুমেণ্ট হ'ল, ফাইনেলি সেইটো ডিচিশ্যন হ'ল যেতিয়া মানডেলৈকে, আজি ফ্ৰাইডে আছে, তো মানডে কি কৰিব লাগিব, আমাৰ যে গভমেণ্টৰ যি এডভকেট আছে তেওঁ ৰিপ্লাই দিব লাগিব কোৰ্টত, গুৱাহাটী কোৰ্টত ৰিপ্লাই দিব লাগিব যে সুপ্ৰিম কোৰ্টৰ পৰা যি অৰ্ডাৰটো ওলাইছে তেওঁৰ ওপৰত গভমেণ্টে কি একশ্যন লৈছে। ঠিক আছে, যদি তেওঁ এপ্ৰপ্ৰিয়েট অৰ্ডাৰ ফাইল দিব নোৱাৰে, ৰিপ্লাই দিব নোৱাৰে, তেনেহ'লে বি গভমেণ্টে এইটোৰ ওপৰত ষ্টে লগাব, গভমেণ্টৰ অৰ্ডাৰৰ ওপৰত ষ্টে লগাব, ৰিক্ৰুটমেণ্টৰ ওপৰত ষ্টে লগাব। আৰু ষ্টে মিনছ কি, আমাৰ 18 মান্থৰ যিহঁতে DL.Ed কেণ্ডিডেট আছে সিহঁতিক লৈও আকৌ লিষ্ট বনাব দিব, সেইটোৱে হ'ব পাৰে। যিহেতু এইটো লিষ্টত 18 মান্থৰ DL.Ed কেণ্ডিডেটৰ নাম নাই, তেতিয়া গভমেণ্টক ক'ব আকৌ নতুনকৈ ভেৰিফিকেশ্যন লিষ্ট বনাই সিহঁতকো ইনক্লুড কৰিবলৈ। তো এইটো আছিলে আজিৰ যি আমাৰ আৰ্গুমেণ্ট হয়, এইটো মই এছামিছত আপোনালোকক বুজাই দিলোঁ। মই জানো চবে বি কিছুমানে বুজিব নোৱাৰে, তো সেইকাৰণে মই বুজাই দিছোঁ।